নমস্কাৰ আপোনালোকক স্বাগতম মোৰ আন এটা ব্লগ ভিডিঅ'লৈ আমি আজি ওলাইছোঁ এটা 10 কিলোৱাট মানে 10 কিলোৱাট অন গ্ৰিড সোলাৰ লগাবলৈ গুৱাহাটীৰ মালবজাৰত গুৱাহাটীৰ বেলতলা গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক লগত থাকক সম্পূৰ্ণ চাবলৈ পাৰিব। আমি বেনিফিচিয়াৰী ঘৰ পাই গ'লো। এতিয়া আমি কামটো ষ্টাৰ্ট কৰিম। আপোনালোকে লগত থাকক, গোটেই ভিডিঅ'টো চাই থাকক। আমি এতিয়া ওপৰলৈ গৈ আছোঁ, গতিকে কামটো ষ্টাৰ্ট কৰাৰ পৰা আপোনালোকে চাই থাকক, তেতিয়াহ'লে সম্পূৰ্ণ বস্তুটো বুজি পাব। ইয়াতে আমাৰ মালখিনি ষ্টকত আছে, এইখিনি আমাৰ মাল হয়। চলাৰ মেচিন টেচিন চব আছে, মেচিনটো তলত আছে, বাকী সৰু সৰু ইনষ্টলমেণ্টখিনি চব আছে। ইয়াত চাওক, তেল উঠোৱা কাম ষ্টাৰ্ট হৈ গ'ল। এতিয়া ৰাইজ আপোনালোকে চাই থাকক, আমাৰ পেনেল উঠি আছে, ল'ৰাকেইটা পেনেল উঠাই আছে। আজি আমাৰ ষ্টাফ নাই, বহুত কষ্ট কৰি অকলে উঠাই আছোঁ। আমাৰ ষ্টাফে বহুত কষ্ট কৰি পেনেল উঠাই আছে, লগাব। এতিয়া চাই থাকক আপোনালোকে কেনেকৈ পেনেলখিনি লগায়। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চালেহে গম পাব কামটো কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিলে আপুনি ছাকচেছ হ'ব। আপোনালোকৰ লগত থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। जान दे देंगे इसके लिए, जान दे देंगे इसके लिए। ऊपर भाई लगे हाँ उधर ध्यान से এতিয়া আমি ষ্ট্ৰাকচাৰ লগোৱা ষ্টাৰ্ট কৰিম। আপোনালোকে চাওক আমি কেনেকৈ মনোৰেল লগাওঁ। টিনৰ ওপৰত মনোৰেলটো ডাইনাস্ক্ৰুৰ লগত একদম পূৰা ছেটিং কৰি দিম আমি। চাওক আমি মনোৰেল কেনেকৈ লগাই আছোঁ। হাইটো অকণমান হাতটো এৰি দিবা, দেখা দিবা। মনোৰেল বহাই আছোঁ, এনেকৈ মনোৰেল বহাই লাহে লাহে আমি পূৰা 10 কিলোৱাট চলাৰ বহাই আছোঁ। চাওক এনেকৈ বহাই আহি আছোঁ। আপোনালোকৰ লগত থাকক, এই 10 কিলোৱাট ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাবলৈ, কেনেকৈ কি বস্তু লাগে, কেনেকৈ ইনষ্টল হয়, কমপ্লিটলি আপোনালোকক দেখাবলৈ মই যত্ন কৰিম। আপোনালোকে চাই থাকক। আপোনালোকে চাওক, এতিয়া আমি মেচিনটো আনবক্সিং কৰিম। বাই চান্স কিবা বেয়া চেয়া থাকিব পাৰে, যদি কিবা বস্তু কম আহে, সৰু সুৰা বস্তু যদি কম আহে, তেনেহ'লে কোম্পানীত হ'ব। আৰু যদি ভিডিঅ' নকৰিলোঁ হয়, তেনেহ'লে মানে যিখিনি বস্তু সৰু সুৰা বস্তু যদি নাহে, সেইটো আমি নিজে দিব লাগিব। এতিয়া যদি কিবা কম থাকে, কোম্পানীয়ে দিব আমাক, কোম্পানীক আমি গোটাই সম বুজাই দিব পাৰিম। গতিকে
লুমিনাছৰ 10 কিলোৱাট ইনভাৰ্টাৰ চলাৰ ইনভাৰ্টাৰ হয় অনগ্ৰিড হয়। গতিকে এতিয়া আমি চব খুলি আছোঁ লগাম। কেনেকৈ লগাওঁ আপোনালোকে চাওক। আপোনালোকে লগত থাকিলে চব দেখি পাব। এতিয়া আমি DCDB লগাই আছোঁ, চাওক কেনেকৈ লগাওঁ। DCDBত কিন্তু দুটা পাৰ্ট আছে। আপোনাৰ মানে SPD দুটা আছে, একফালে 5 কিলোৱাট সোমাব আৰু আনটো ছাইডত 5 কিলোৱাট সোমাব। চাওক তাতে এই ৰেড চিন দিয়া দুটা, এই দুটা হ'ল 5 কিলোৱাট সোমাব। দুটা মিলি 10 কিলোৱাট হ'ব। ইনভাৰ্টাৰ হেৰি ছেটিং কৰিম, আপোনালোকে চাই থাকক। এনেকৈ কৰি আছোঁ আমি। হৈ গ'ল। মোটামুটি আমি বেছিক লগাই ল'লোঁ। ইনভাৰ্টাৰ 3 ফেজৰ সাবমিটাৰ এনাৰ্জি মিটাৰ লগাই আছোঁ। মোটামুটি আমাৰ 80% কাম কমপ্লিট। আপোনালোকে চাই থাকক, চালে সম্পূৰ্ণ গম পাব কেনেকৈ কৰি আছোঁ। তাৰ একে কালাৰ হ'লে অলপ প্ৰব্লেম হয়, হ'লেও আমি কৰি আছোঁ, মাৰ্কিং কৰি আছোঁ। এইটো বহালে আমাৰ ACDB DCDB বহি গ'ল, মেচিন বহি গ'ল, এনাৰ্জি মিটাৰটো হ'লে হৈয়ে গ'ল। মোটামুটি আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ ভিডিঅ'টো। আৰু যদি কিবা প্ৰব্লেম থাকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব বা স্ক্ৰীণত দিয়া নাম্বাৰ কল কৰিলে যিকোনো অসুবিধাৰ বাবে আমি ছল্ভ কৰি দিব পাৰিম আপোনাক।